এই যে ব্যস্ত চহৰখন দেখিছে আপুনি, অলিয়ে গলিয়ে এতিয়া ফাগুনৰ দৰদাম। আবেলি পৰত ময়ো খোজ লওঁ। ভিৰবোৰৰ মাজেৰে, কেতিয়াবা ফুটপাথবোৰেৰে, কেতিয়াবা সৰু বৰ গলিবোৰেৰে, কেতিয়াবা আকৌ জিৰাওঁ চহৰৰ মাজমজিয়াত অকলশৰে আকাশমুৱা হৈ থকা গছজোপাৰ তলত। চাবলৈ তলসৰা শিমলু ফুলবোৰ কোনে বেচে? নাচামেই বা কিয়? বজাৰত এতিয়া সিহঁতৰ জুই চাই দাম। এই যে ৰঙাবোৰ বিষাক্ত নেকি? চহৰৰ ব্যস্ত ট্ৰেফিকবোৰত ৰঙাবোৰহে জি উঠে। সেউজীয়াৰ আবদাৰত নুফুলে শিমলু ফুল। আপুনি জানেনে, তাহানিতে মই তেওঁক বহুবাৰ সুধিছিলোঁ, সৰাপাতৰ তোলাচনীত কেনেকৈনো জুখিব পাৰি ৰঙা ফুলৰ ওজন আৰু হিচাপ কৰিব পাৰি দাম। বহুবাৰ বহু সন্ধিয়া বুকুৰে সিৰি গৈছিল এজাক বতাহ, দুভাগ নিশালৈ এজাক বৰষুণ যেন শিমলু তোলা। পিছ নিশালৈ উকা আকাশ সেমেকা নীলা, তথাপিও কেইটামান আধা ফুটা তৰা, শুকান ডালবোৰত পিন্ধাব পৰাকৈ অকণমান হেঁপাহ। আহোঁ বুলিয়েই ফাগুন নাহে, কথাবোৰ ভাহি ৰয় শিমলু তোলাত। তুমি উভতি চোৱাৰ দিনা বতাহজাকো বৰ জোৰেৰে বলিছিল, ক্ৰমশ তোমাৰ পৰা মোলৈ। ডাৱৰ শিমূৰৰ শিমলুজোপাৰ ফুলবোৰ সিদিনা বৰকৈ সৰিছিল। আজিলৈ থাকক দিয়া, তলসৰা কথাবোৰ যে মৰহি শুকায়।